নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ লৈ আহিছো ৰাজ্যত এটা খুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে যিখন বাহনত আছিল এটা বিহু দল আৰু সেই বিহু দলটোৰ এগৰাকী নাচনীয়ে এগৰাকী বিহুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে এই খুকাবহ পথ দুৰ্ঘটনাটোত তামুলপুৰত সংঘটিত হৈছে এই খুকাবহ পথ দুৰ্ঘটনা নলবাৰীৰ হাৰিভাঙাৰ যি ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলটো আছিল সেই হুঁচৰি দলটো এখন ট্ৰেভেলাৰত তেওঁলোকে যাত্ৰা কৰি আছিল আৰু যাত্ৰাৰ সময়তেই এখন ট্ৰেইলাৰৰ সৈতে এই যি তামুলপুৰৰ নোৱাখাট বুলি যিটো অঞ্চল আছে ৰাষ্ট্ৰীয় ঘাইপথত তাত মুখামুখি সংঘৰ্ষ হৈছে আৰু নিশা প্ৰায় 2 মান বজাত 2 আৰু 2:30 মান বজাৰ ভিতৰত এই খুকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে য'ত থিতাতে এগৰাকী অত্যন্ত প্ৰতিভাশালী ছোৱালী নাম হৈছে এই যিগৰাকীৰ মৃত্যু হৈছে তেখেতৰ প্ৰাণ গৈছে তেওঁৰ অত্যন্ত জনপ্ৰিয় পাঠিকা আছিল নিশামণি হালৈ মোৰ পিছফালে আপোনালোকে দেখিছে এইগৰাকী দীৰ্ঘদিন ধৰি হাৰিভাঙাৰ যি ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল আছিল তাৰ সৈতে তেওঁ জড়িত হৈ আছিল অসমৰ বিভিন্ন প্ৰান্তত তেওঁ এই হুঁচৰি দলটোৰ সৈতে তেওঁ গৈছিল কালিও সেই তেওঁলোকে অনুষ্ঠান পৰিৱেশনৰ কাৰণে গৈছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে যোৱাৰ সময়তেই এই খুকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আমাৰ ওচৰত দৃশ্যাংশ আহি পৰিছে এয়া হৈছে এই অভিশপ্ত বাহনখন দুৰ্ঘটনাগ্ৰস্ত বাহনখন যিখন তামুলপুৰৰ নোৱাখাটৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ পৰা এইদৰে পথৰ তললৈ নামি পৰে আৰু এইখন বাহনত থকা নিশামণি হালৈ এগৰাকী বিহুৱতী অত্যন্ত জনপ্ৰিয় আছিল সেই অঞ্চলটোত লগতে তেওঁ যি নাগাৰা নামৰ পাঠিকা হিচাপে যথেষ্ট জনপ্ৰিয় আছিল সেইগৰাকী প্ৰতিভাশালী এগৰাকী নাচনী তেওঁ প্ৰাণ হেৰুৱাব লগা হৈছে আৰু শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত আৰু এতিয়াও যি 5 জন আছে আৰু বিহু দলটোৰ অন্য 5 জনক অতি সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে কেইবাজনৰ অৱস্থা অতি সংকটজনক বুলি কোৱা হৈছে কেইবাজনৰ ঢুলীয়া আছে বিহুৱতী আছে তেওঁলোক কিন্তু গুৰুতৰভাৱে আহত হৈছে নিখাই তেওঁলোকক তামুলপুৰৰ এই নোৱাখাটৰ পৰা এম্বুলেন্সৰ সহযোগত তেখেতলোকক জিএমচিএইচলৈ লৈ অনা হৈছে আৰু এতিয়াও জিএমচিএইচত মৃত্যুৰে যুঁজি আছে সেই বিহু দলটোৰ 5 গৰাকীকৈ সদস্য কোৱা হৈছে যে ট্ৰেভেলাৰখনত মুঠ 30 জন লোক আছিল এই বিহু দলটোৰ সৈতে আৰু লগত তেওঁলোকৰ যিসকল লোক গৈছিল মুঠ 30 জন আছিল তাৰে 11 জন গুৰুতৰভাৱে আহত হৈছে কেইজনমানক তাতে প্ৰাথমিক চিকিৎসা কৰা হ'ল তাৰ পাছতে তেওঁলোকক জিৰণি ল'বলৈ দিয়া হৈছে কিন্তু 5 জনৰ অৱস্থা এতিয়াও সংকটজনক আৰু অতি দুখৰ কথা যে নিশামণি হালৈ নামৰ বিহুৱতী গৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱাব লগা হৈছে অতি জনপ্ৰিয় আছিল এগৰাকী বিহুৱতী আৰু তেখেতক বহুমুখী প্ৰতিভা অধিকাৰী আছিল তেওঁ নাগাৰা নামৰ পাঠিকা হিচাপে জনপ্ৰিয় হৈছিল আৰু শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এই নিশামণি হালৈৰ যিবোৰ নাগাৰা নাম পাঠৰ যিবোৰ ভিডিঅ' সেইবোৰ খুব ভাইৰেল হৈ আছিল আৰু বিহুৱতী হিচাপেও যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল বিগত 3-4 বছৰৰ পৰা এই যি হাৰিভাঙাৰ ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলটো আছে এই দলটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল নিশামণি হালৈ আৰু নিশামণি হালৈ 25 বছৰীয়া এগৰাকী যুৱতী নিশামণিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে আৰু দেখিছে তেওঁলোকৰ বিহু হুঁচৰি দলৰ যিসকল বাকী সদস্যসকল আছে যিসকল আহত হৈছে আৰু যিসকল কম বেছি পৰিমাণে আহত হৈছিল তেওঁলোকক তাৰ পৰাই তেওঁলোকক ৰিলিজ দিয়া হৈছে নাগৰিজুলি স্থানীয় স্বাস্থ্য কেন্দ্ৰ আছে তালৈ প্ৰথমতে তেখেতক লৈ যোৱা হৈছিল কিন্তু 5 জনৰ অৱস্থা অতি গুৰুতৰ কাৰণে তেওঁলোকক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই শুনাই ল'ব বিচাৰিছোঁ শ্ব' প্ৰগ্ৰাম কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল তাতে আমি কম্পিটিশ্যনৰ হ'লে আমি গৈ আছিলোঁ গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে মুখামুখি খুন্দা মই গাড়ীখনত ময়ো আছিলোঁ মানুহ 30 জন 32 জন তাৰ ওপৰততো নাই আৰু বিহুগা মানুহ কেইজনে আছিলোঁ আমি আহততো কেইজনমান নিচে মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে সেইখিনি মেডিকেলৰে গম পাইছোঁ এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে নিচা হালৈ আছে ঘৰটো আমি গড়েশ্বৰত বুলি মোৰো ঘৰ এনেহেন আমিও চব বেলেগ কৰি পিনে অহা না চব জাগাৰে আছে শদিয়াৰ পৰা ধুবুৰীলৈকে চব জাগাৰে ল'ৰা আছে ছোৱালী আছে এক্সিডেণ্ট হৈছে এনেকুৱা 1:30 মান বজাত আছিল ৰাতি পিছত আমি হাল্লা শুনি পালোঁ চিঞৰি আছে কান্দি আছে পিছত আমি ওলাই আহিলোঁ গাড়ীটো চালোঁ এক্সিডেণ্ট হৈছে বিহু দল আছিল এইটো গম নাপাওঁ পিছত আহিছোঁ নহয় আমি আহিলোঁ কিবা গাড়ীটো খুন্দাইছে আৰু ইফালে মানুহকেইটা হাল্লা কৰি আছে চিঞৰি আছে
বিহু দল আছিল না বিহু দল আছিল কৈছে নেকি মানুহ মৰা শুনা নাই এনেই দেখা পাইছোঁ বেছি চিৰিয়াছ 3জন আছিল ছোৱালী 2জন আৰু ল'ৰা এটা এজন কৈছে নেকি আমি গম পোৱা নাই কোন ফালৰ পৰা আহি আছিল আমিও গম নাপাওঁ এটা শোকাবহ পথ দুৰ্ঘটনা আপোনালোকে শুনিলে স্থানীয় ৰাইজৰ মন্তব্য নিশা প্ৰায় দূৰ পৰা আঢ়ৈমান বজাৰ ভিতৰত এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে যিটো তামোলপুৰৰ পৰা নাগৰিজুলি যিটো পথ আছে তাত এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু ভয়ংকৰ এক পথ দুৰ্ঘটনা এখন ট্ৰেইলাৰ আৰু এখন যি বিহু দলটো যিটো হুঁচৰি দলটো আছিল সেই ট্ৰেভেলাৰখনৰ মাজত মুখামুখি সংঘৰ্ষ লাগিছে তীব্ৰ বেগত আছিল কোৱা হৈছে যিখন ট্ৰেইলাৰ বাহন আছিল সেইখন যথেষ্ট তীব্ৰ বেগত আছিল আৰু এখন বাহনো তীব্ৰ বেগত আছিল আৰু কেনেকৈ প্ৰকৃততে এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰক্ষীয়ে তদন্ত কৰি আছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু এই যি ট্ৰেইলাৰখনৰ যিজন চালক তেখেতক আটক কৰা হৈছে বুলি কোৱা হৈছে আৰু এই বিহু দলটোৰ 11 গৰাকী যুৱক যুৱতী আহত হৈছে 5 জনৰ অৱস্থা কিন্তু এতিয়াও সংকটজনক আমাৰ যি সতীৰ্থ সাংবাদিক আছে ভাস্কৰ জ্যোতি তেখেত তাত উপস্থিত আছিল জিএমচিএইচত কিছু সময় পূৰ্বে তেওঁলোকে জনাইছে যে অতি সংকটজনক অৱস্থাত জিএমচিএইচত তেওঁলোকক ভৰ্তি কৰা হৈছে এতিয়াও কেইবাজনৰ অৱস্থা এই 5 জনৰ ভিতৰত 3 জনৰ অৱস্থা সংকটজনক আৰু যিগৰাকী বিহুৱতী নাচনী নিশামণি হালৈ যিগৰাকী মৃত্যু হৈছে তিতাতে তেখেতৰ ঘৰ হৈছে তামোলপুৰৰ ঝাৰগাঁৱত আৰু সেই গাঁওখনতে শোকৰ চাপ পৰিছে তেওঁলোকৰ পৰিয়ালৰ লোকসকল তালৈ আহিছে আৰু এই তামোলপুৰৰ যি বাঙালীপাৰা বুলি অঞ্চল আছে তালৈ তেওঁলোকে অনুষ্ঠান পৰিৱেশনৰ কাৰণে গৈছিল নলবাৰীৰ হাৰিভাঙাৰ পৰা তামোলপুৰৰ সেই বাঙালীপাৰাত তেওঁলোকে বিহুৰ অনুষ্ঠান শেষ কৰি উভতি অহাৰ পথত সময়তে এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল য'ত সেই নলবাৰী হাৰিভাঙাৰ ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলটোৰ লগতে সেই সমগ্ৰ অঞ্চলটোৱে এগৰাকী অতি জনপ্ৰিয় বিহুৱতী তথা যি নাগাৰ নামৰ পাঠিকা আছিল তেওঁক হেৰুৱাব লগা হ'ল আৰু সেইকাৰণে সেই অঞ্চলটোত শোকৰ চাপ পৰিছে বিশেষকৈ এই নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথসমূহত ইয়াৰ পূৰ্বেও এনে বহু বিহু বা হুঁচৰি দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এইবাৰো যি শোকাবহ ঘটনা সংঘটিত হ'ল তামোলপুৰত যিটো নোৱাখাট বুলি অঞ্চল আছে তামোলপুৰৰ নোৱাখাট নামৰ অঞ্চলত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিছে আৰু দৃশ্যাংশ দেখিলে গম পোৱা যায় যে কিমান ভয়ংকৰ আছিল এই পথ দুৰ্ঘটনা এইখন হৈছে বিহু দলটো কঢ়িয়াই অনা সেই অভিশপ্ত ট্ৰেভেলাৰখন যিখন সম্পূৰ্ণৰূপে সন্মুখৰ ভাগ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে আৰু তাতেই এই নিশামণি হালৈ নামৰ যি এগৰাকী নাচনী আছিল তেখেতে থিতাতে মৃত্যু হৈছে বুলি কোৱা হৈছে আৰু লগতে বাকী যি 11 জন আহত হৈছিল তাৰে 5 জনক প্ৰাথমিক চিকিৎসাৰ অন্তত তেখেতলোকক জিএমচিএইচলৈ লৈ অনা হৈছে আৰু তেওঁলোকক চিকিৎসা কৰি থকা হৈছে কেইবাজনৰ অৱস্থা কিন্তু অতি সংকটজনক বুলি চিকিৎসকসকলে জানিবলৈ দিছে আৰক্ষী যি তাত তামোলপুৰ আৰক্ষী আছে তামোলপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি কেনেকৈ দুৰ্ঘটনা সংঘটিত হ'ল যিহেতু 2 পৰা 2:30 মান বজাৰ ভিতৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে কোনো প্ৰত্যক্ষদৰ্শী নাছিল আৰু সেই যি বাহনখনৰ যিখন ট্ৰেইলাৰখন আছিলে ট্ৰেইলাৰখনৰ যিজন চালক আছে তেখেতক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে কিন্তু সেই অঞ্চলটোৰ এটা অন্যতম জনপ্ৰিয় বিহু হুঁচৰি দল যি দুৰ্ঘটনাত পতিত হৈছে এগৰাকী নাচনীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে সমগ্ৰ অঞ্চলটোত শোকৰ চাপ পৰিছে নলবাৰী জিলাখনৰ লগতে আশে পাশে থকা যিবোৰ দল সংগঠনসমূহ তেওঁলোকে শোক প্ৰকাশ কৰিছে আৰু এই ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল যিটো হাৰিভাঙা অঞ্চলটো আছে তাতো কিন্তু শোকৰ চাপ পৰিছে মই ইতিমধ্যে কৈছোঁ যে এইগৰাকী যি নাচনী মৃত্যু হৈছে নিশামণি হালৈ তেখেত যথেষ্ট জনপ্ৰিয় আছিল সেই অঞ্চলটোত বিহু নাগাৰ নামৰ লগতে বিভিন্ন মাধ্যমেৰে তেখেতে অসমৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত তেখেত যথেষ্ট ভাইৰেল হৈ আছিল যথেষ্ট চৰ্চা আছিল তেখেতৰ নাগাৰ নামৰ পাঠিকা হিচাপে কিন্তু সেইগৰাকী প্ৰতিভাশালী নিশামণি হালৈৰ মৃত্যুত এতিয়া শোকৰ চাপ আৰু ইতিমধ্যে অন্য 5 জনক জিএমচিএইচত ভৰ্তি কৰা হৈছে তেওঁলোকৰ চিকিৎসা চলি আছে মৃত্যুৰে যুঁজিছে জিএমচিএইচত কেইবাজনে এটা বিহু হুঁচৰি দলৰ এইদৰে যি দুৰ্ঘটনা পতিত হৈছে তাৰ পাছতে এই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ তামোলপুৰৰ ঝাৰগাঁৱৰ যুৱতী নিশামণি হালৈ তেখেতে প্ৰাণ হেৰুৱাব লগা হৈছে মাত্ৰ 25 বছৰীয়া যুৱতী আৰু মই ইতিমধ্যে কৈছোঁ যে ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলৰ সৈতে তেওঁ দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত বিহু নাচি বা নাগাৰ নামৰ জৰিয়তে যথেষ্ট সমাদৰ বুটিবলৈ সক্ষম হৈছিল নিশামণি হালৈ কিন্তু নিয়তিৰ কঠোৰ পৰিহাস যে তেখেত হঠাৎ আঁতৰি যাব লগা হৈছে আৰু তাৰ পিছতে এই বিহু হুঁচৰি দলটোৰ মাজত এক শোকৰ চাপ আৰক্ষী আহিছে আৰক্ষী ঘটনাস্থলীত উপস্থিত আছে তদন্ত অব্যাহত ৰাখিছে ধন্যবাদ